এইবাৰ খাৰুপেটীয়াৰ কৃষকৰ মূৰত ৰামটাঙুন বীজ কোম্পানীৰ দৰঙৰ খাৰুপেটীয়াৰ মণ্ডলপাৰা গাঁৱৰ কৃষকৰ মেদুকলা গুটি যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে বীজ কোম্পানীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি অচুকা কোম্পানীৰ গতিৰে গাজৰ খেতি কৰি লোকচানৰ সন্মুখীন হৈছে প্ৰায় 1 কোটিৰো অধিক খেতিয়ক। অধিক মূল্যৰ বিনিময়ত ম্যাদ উকলি যোৱা গাজৰৰ গুটি যোগান ধৰিছে দোকানীয়ে। গাজৰৰ গুটিৰ ম্যাদ উকলি যোৱাৰ পাছত টেমাৰ ওপৰত নতুনকৈ কোম্পানীৰ চিল লগোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে কৃষকসকলে, যাৰ বাবে 10-15 দিনৰ পিছতো গাজৰৰ গুটিৰ গজালি মেলা নাই। গাঁওখনৰ প্ৰায় 1 কোটি কৃষকে বিঘাই প্ৰতি 25,000 পৰা 30,000 টকা ব্যয় কৰি গাজৰৰ খেতি কৰে, যদিও গজালি নেমেলাত মূৰে কপালে হাত দিছে কৃষকসকলে। কোম্পানীটোৰ বিৰুদ্ধে সঠিক তদন্ত কৰি লোকচানৰ সন্মুখীন হোৱা কৃষকসকলক ক্ষতিপূৰণৰ দাবী জনাইছে কৃষকসকলে। মোৰ নাম মোহাম্মদ জিন্নাত আলী, গাঁও মণ্ডলপাৰা। কি হৈছে গাজৰৰ গুটি লৈ? মানে আমি অশোকা কোম্পানীৰ 1 কেজি মান গাজৰৰ চিট আনিছিলোঁ গুটি, আনি আজি 11 দিন হ'ল বুনিছোঁ খেতত। এই গুটিটো গজা নাই। আজি 11 দিন হৈ গ'ল, গুটিটো গজা নাই। কাৰণ মোটামুটি গুটিটো আপোনাৰ 5 দিন 6 দিনত গজি শেষ হয়। আজি 11 দিন হ'ল গুটিটো গজা নাই। সন্দেহ কি হয়? সন্দেহ মানে আমাৰ এইটো পিছত আমি চেক কৰিলোঁ, টেমাটো ডুপ্লিকেট হয়। পিনটো এটা আপোনাৰ হেৰি আছে, চিলপেক ওপৰতো বেলেগ তলৰটো বেলেগ। তলৰ আগৰটো এক্সপায়াৰি আছে, আগৰটো এক্সপায়াৰি আপোনাৰ 25ৰ আছে, 25লৈকে আছে। আগৰটো 24, আগৰটো 24, এতিয়াৰটো মোটামুটি 25ৰ আছে ওপৰত যিটো পিন মাৰিছে। সেইকাৰণে গজা নাই নেকি? এই আমাৰ সন্দেহ হৈছে এইটো, আমাৰ এইটো সন্দেহ হৈছে গুটিটো এক্সপায়াৰি আছে। এই যেনেকুৱা আছিল গুটিত আগৰটো বেলেগ, এতিয়া বেলেগ। আগৰটো আছে আপোনাৰ হেৰি 9/4/24 আৰু যিটো নতুনকৈ মাৰিছে পিনটো সেইটো হৈছে 9/4/25। কি আপোনালোকৰ দাবীটো কি হ'ব কৃষি বিভাগ তথা চৰকাৰৰ? আমি দুখীয়া মানুহ, খেতি বাতি কৰি খাওঁ। গুটিটো আনিছোঁ, এতিয়া মানে আমাৰ এটা খেতি কৰোঁতে মোটামুটি 25,000 পৰা 30,000 টকা খৰচ হয়। এতিয়া মানে আমি দাবী জনাওঁ, এইখিনিতো লোকচান বৰ্তমান। এইখিনি লোকচান। যদি খেতি হ'লে হয় তেতিয়াহ'লে কিমান টকা ইনকাম হ'লে হয়? আমাৰ খেতি হ'লেতো কমেও 1.5 লাখ টকা বিক্ৰী কৰিব পাৰিলোঁ হয়। এতিয়া সেইটো নাই আৰু হাতৰ পৰা যিখিনি গৈছে আমি মানে যিটো হাতৰ পৰা গ'ল সেইটো গ'লেই আৰু। এতিয়া মানে আমি এটা দাবী জনাওঁ, সেইটো ক্ষতিপূৰণ দিয়ে আমাক। কোম্পানীয়ে যাতে ক্ষতিপূৰণটো দিয়ে আৰু নেক্সট টাইমত যিটো বেছি ওলাব সেইটো যাতে অলপ উন্নত ধৰণৰ বেছি দিয়ে আমাক। আলেফুদ্দিন, মোহাম্মদ আলেফুদ্দিন, গাঁও মণ্ডলপাৰা। কি হৈছে গুটি লৈ কওকচোন? এই যিখন গাজৰৰ গুটি দিছে, এইখন গুটি আমাৰ মনে সন্দেহ লাগে যে পুৰাণা, গতিকে চিলেৰ ওপৰত চিল মাৰছে। এই যে চিলের উপর সিল মারছে, এইটা সিল। এখন সিল, এই সিলের উপরত আর একটা বেলেগ মানে সিল মারি দিছে আমাকে। খেতি মানে গুটি গজাই নাই। আজি 18-19 দিন হয়েছে, গজাই নাই। গতিকে আমি এই কোম্পানির ওচৰত মানে উজৰে প্ৰতি জনালোঁ, আমাৰ ক্ষেত্ৰৰ যিমান খৰচ গেছে খৰচখানি দিব লাগিব, খৰচখানি দিব লাগিব। মই যেটো কৈছোঁ এইটো, আৰু নহ'লে খেতি হ'ব লাগিব। বহুত খৰচ গেছে, এক বিঘা মাটি 30-32 হাজাৰ টকা খৰচ হয়। গোবৰ, ইউৰিয়া, যিমান প্ৰডাকশ্যন লাগে দি পেলাই আমি খেতি কৰা মানুহ, খেতি হোৱা নাই, আমি কি কৰি খাম? কি কৰি খাম? এক বিঘা মাটি যদি 30-32 হাজাৰ টকা 25 হাজাৰ টকা খৰচ হয়, যদি সেই খেতি মাৰ যায়, মিছ হৈ যায়, মই কি কৰি খাম? আমাৰতো বেলেগ চাৰ কিবাৰ কি নাই, কি কৰি খাম? গতিকে এই কোম্পানীৰ ওচৰত আমাৰ এই যে উদাৰপতি যে এই প্ৰাৰ্থনা, আমাৰ এইটো চেকিং কৰি দেখি যাক বা খেতি হৈছে বা হোৱা নাই। যদি নহৈছে তেনেহ'লে আমাৰ খেতি মানে যেটো মানে দিব লাগে, ক্ষতিপূৰণ দিব লাগে, ক্ষতিপূৰণ দিব লাগিব। এইখিনি কৈ পেলাই আমি ধন্যবাদ জনালোঁ।
খাৰুপেটীয়াৰ পৰা শৈবৰ মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।